ভাত সকলোকে এওঁ এক্সাৰচাইজ কৰিছে। এতিয়া মই খোজ কাঢ়িবলৈ ওলাইছোঁ। মই এইবিলাক নকৰোঁ দেই, মই খোজে কাঢ়োঁ। খোজ কাঢ়িলে মোৰ ভাল লাগে। এজনী ৰাধা আজি নাযায়, একদম তাইৰ ভাগৰ কাপোৰ ধুবলৈ লৈছে দেই, মানে সেইকাৰণে বোলো মই খোজ কাঢ়োঁ। তাই এনেও মানুহজনী শ্লিম ফিটে বাৰু, মই শকত আছোঁ আৰু শকত ক্ষীণাবলৈ বুলি নহয়, অকণমান নিজকে মানে স্বাস্থ্যটো ফিট ৰাখিবলৈ অলপ খোজকাঢ়ি আহোঁগৈ। বাই ৰাধা। এয়া চব ইমান গছ গছনি ভৰা আমাৰ খোজকাঢ়িবলৈ অহা ৰাস্তাটোত। খোজকাঢ়িবলৈ অহা ৰাস্তাটোত বুলি নহয়, মানে এনেও বেংগলত বহুত গছ গছনিৰে ভৰা। সেইবিলাক চাফা কৰিছে, বহুত মানুহ আহে খোজকাঢ়িবলৈ, দূৰৰ পৰা আহে। ওচৰত বহুত পাৰ্ক আছে, এয়া দেখিছে নাই, স্কুটিবিলাক ইয়াতে থৈ আহে আৰু এখন পাৰ্ক। লাৱণ্য আগৰ পৰা খোজকাঢ়িয়ে আছে। गुड मॉर्निंग। मैं जुम्बा ये वो करूँगी। ये भूत आ गया, वो किसी ने किया होगा इसलिए हिल गया। वो अटक गया इसलिए वो हिल रहा है। धनिया ग्रीन बनी ना जो क्या बैगे होगा ना। আমি খোজকাঢ়ি আছোঁ। थोड़ा थोड़ा ये डालूंगी, वो सब मेमोरी, हम लोग स्लिम फिट होंगे। बिफोर एंड आफ्टर। মোৰ কথা শুনিয়ে হাঁহিছে তাহাঁতি, হহুৱাই থাকোঁ মই। এইবোৰ কেনেকৈ চাফা কৰি থাকে চব, ইমান ধুনীয়াকৈ মানুহে এনি টাইম চাফা কৰিয়ে থাকে ইয়াত। চল বাই बाय। খোজকাঢ়ি মেলি হৈ গ'ল আৰু ধুনীয়াকৈ এইখন পাৰ্কতে আমি খোজকাঢ়োঁ। ওলাই আহিলোঁ, এইবোৰ ছোৱালীয়ে বাইক শিকিছে দেই, নলাবি। খোজকাঢ়ি মেলি ঘৰত গৈ বহুত কাম আছে, অলপ মিছা মাছ বাচিবও আছে, ভাইটিও আছে ব্ৰেকফাষ্ট ৰাধাই কৰিব বাৰু দেই, তাই ব্ৰেকফাষ্টটো বনাব আজি। ৰাধাই ক'বলৈ আজ মেগী বনাওঁ। খোজকাঢ়ি আহিলোঁ, আমাৰ ৰাধাই কিবা বনাইছে। ৰাধা কি বনাইছা? মেগী বনাইছে। আমাৰ ৰাধাই আজিকালি মেগী চেগী বনাব শিকিছে দেই। এইফালে ময়ো আকৌ চিৱাঞ্চলে বিট বিলাহী দি হেৰি অলপ বনাবলৈ লৈছোঁ, চুজি অলপ বনাম, মানে সি আহিলত বনাম, আগে বইল কৰি থৈ দিম। ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু খোৱালে। এয়া মিছা মাছো আনি থৈছে এওঁ, সেইখিনিও গুচাবলৈ আছে, বহুত কাম। চাহ তাহ খাই লওঁ, এইখিনি গুচালে লগালগ গা ধুব লাগিব, গোন্ধাই মানে, সেইটো কাৰণে এতিয়া এইবিলাক কৰি লওঁ। নাচি নাচি বনাইছে দেই। ৰাতিপুৱা যিহেতু ওলাই গ'লোঁ, বহুত কাম আছে ন ৰাধা। এওঁ খাই মেলি হৈ গ'ল। কেনেকুৱা টেষ্টি নে? এইফালে আমাৰ ভাইটিলৈ আনিছোঁ, একদম তাক বেটি দিছোঁ দেই। ভাইটি বেটি লোৱা দেই, খোৱা। আমি এতিয়া ব্ৰেকফাষ্ট খাই মেলি হৈ গ'ল আৰু এয়া ফুলবিলাকতো পানী দিছোঁ। অকল আমি খালে জানো হ'ব, এহঁতকো দিব লাগিব। এইকেইটা টাব আকৌ নতুনকৈ আনি ৰুলোঁ, কালি দেখাইছোঁৱে নহয়, ইমান ভাল লাগিছে চব, ডাঙৰ ডাঙৰ দেই। ইয়াত তুলসী ৰুইছোঁ, আৰু এইফালে ঘৰৰ ওচৰৰ পৰিজ্ঞা ঘৰৰ পৰা অনা ফুল আৰু ধুনীয়া হৈছে দেই। পাচলি বাকলিবিলাক দিওঁ যে বৰ ভাল হয়, সেইকাৰণে ফুল চুলবিলাক দেই। আপোনালোকেও দিব পাৰে আকৌ। এইকেইজনী চব ৰাম লক্ষ্মণ। এয়া আমাৰ শিৱাংশে নাম দিছে ৰাম লক্ষ্মণ, ইমান মৰম লগাইছে।
চালে চাই থাকিবলৈ মন যায়। তেহেঁতকো চাফা কৰিবলৈ আছে। এতিয়া মই এই ফুলকেইটা কাটি লওঁ, যিহেতু হেৰি কৰিম, কৃষ্ণ হ'ব, চুলিত ঘঁহিম মই। ভাঙি ল'লোঁ, ধুনীয়াকৈ কাটি মেলি ল'লোঁ। মই এইখিনি চুলিত ঘঁহিম। মোৰ মায়ে কৈছে বোলে মহিলাসকলৰ যদি মাহেকীয়া সমস্যা থাকে এই ফুলটো এনেকৈ পিচি পেলাই পানীৰ লগত মানে খাব লাগে বোলে, তেতিয়া মাহেকীয়া সমস্যাটো ভাল হয়। কিন্তু মই নাখাওঁ, এইটো চুলিতে ঘঁহিম। আপোনালোকৰ কোনোবাই যদি জানে এইটো সুধি ল'ব দেই, ডাঙৰ মানুহক কোনোবাই জানিবও পাৰে এই বিষয়ে, মই ভালকৈ নাজানো। মোৰ মায়েহে কৈছে। আজিলৈ সামৰোঁ, বাকীবিলাক ফুলত পানী দি মেলি লওঁ আৰু ৰাধাও গা পা ধুই আহিলে। এতিয়া দুপৰীয়া মিছা মাছ আনি থৈছোঁ, তাকে চাফা তাফা কৰি ল'ব লাগিব। মই ভিডিঅ' আগবঢ়াম। সকলোৱে দিনবিলাক শুভ হওক। আজিলৈ সামৰিছোঁ।